আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরাকাতু। বন্ধুসকল, আজি মই গৈছিলোঁ বাটিবৰীয়া মাদ্ৰাছাত। গোলাঘাট জিলাৰ বাটিবৰীয়া মাদ্ৰাছা উজনি অসমৰ অন্যতম এখন মাদ্ৰাছা। এই মাদ্ৰাছাত আজি আগন্তুক জানুৱাৰী মাহত 11 তাৰিখে হ'ব লগা কোৰাণ প্ৰতিযোগিতাৰ আজি বাছনি পৰীক্ষা আছিল। মই তাত গ'লোঁ, গৈ পেলাই দেখিলোঁ যে যোৰহাট আৰু গোলাঘাট জিলাৰ ছাত্ৰ ছাত্ৰীসকলৰ কোৰাণৰ যিটো হেঁপাহ, দিনী তালিমৰ যিটো হেঁপাহ, এইটো দেখি মই আপ্লুত হৈছোঁ আৰু আশা কৰোঁ গোটেই অসমত এনেকুৱা কোৰাণৰ প্ৰতিযোগিতা মক্তবৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত হ'ব লাগে, আৰু হ'লে আমাৰ ভৱিষ্যত প্ৰজন্মবিলাক খুব আগলৈ আগবাঢ়ি যাব, ড্ৰাগছ, মদ, ভাং, জুৱা এইবিলাকৰ পৰা মুক্ত পাব। গতিকে সকলোৱে এই প্ৰগ্ৰামটোত সহযোগ কৰিব যাতে আমাৰ এই প্ৰগ্ৰামটো সাফল্য হয়। আৰু ইয়াত বেৰিষ্টাৰ ইলিয়াছ আনচাৰী আহিব আৰু সকলো আগন্তুক 11 তাৰিখে প্ৰগ্ৰামটো চাবলৈ আহিব। আপোনালোকক দাৱত কৰা হ'ল।